আপোনালোকে সকলো ইউটিউবটো বিভিন্ন ভিডিঅ' চাবলৈ ব্যৱহাৰ কৰে ভিডিঅ' চাই থাকোঁতে আপোনালোকে সদায় এটা প্ৰব্লেম ফেচ কৰে যে আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে ভিডিঅ'টোৰ মাজতে বা ভিডিঅ'টো আৰম্ভ হওঁতে বা ভিডিঅ'টো লাষ্টলৈ কিছুমান এডভাৰটাইজ আহি যায় আজি মই এটা ইউটিউবৰ টিক্স লৈ আহিছোঁ সেই টিক্সটোৰ জৰিয়তে আপোনালোকে কোনো এডভাৰটাইজ নোহোৱাকৈ সেই ভিডিঅ'টো উপভোগ কৰিব পাৰিব এই টিক্সটোৰ বিষয়ে জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব নমস্কাৰ বন্ধুসকল মই নৱকৃষ্ণ শইকীয়া আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল টেক হেল্পলৈ এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল আপোনালোকে ইউটিউব ভিডিঅ'ত কোনো এড নোহোৱাকৈ চাবলৈ হ'লে প্ৰথমে আপোনালোকে কি কৰিব লাগিব প্ৰথমে আপোনালোকৰ ইউটিউবটো ক্ৰোম ব্ৰাউজাৰত ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে বিভিন্ন ভিডিঅ' দেখা পাইছে তাৰপিছত আপোনালোকে যেটো সাৰ্চ বাৰ আপোনালোকে সেইটো সাৰ্চ কৰিও সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব প্ৰথমে আপোনালোকে কি কৰিব প্ৰথমে আপোনালোকৰ থ্ৰী ডটত ক্লিক কৰি কি কৰি ল'ব প্ৰথমে আপোনালোকৰ মোবাইল ফোনটো যেটো ডেস্কটপ চাই সেইটো অন কৰি ল'ব এই অন হৈ থৈছে মই হেপৰে বেক কৰি দিছো তাৰপিছত আপোনালোকক মই এটা ভিডিঅ' ওপেন কৰি দেখাই দিছো মই এই ভিডিঅ'টো ওপেন কৰিছো ভিডিঅ'টো ওপেন কৰাৰ লগে লগে ইউটিউবত কিছুমান এড আহি যায় এটো দেখা পাব কিছুমান এড আহিব মই ভিডিঅ'টো এটা অলপ পজ কৰি দিছো के आसपास क्या हो रहा है जो चीजें 5 साल में होनी थी वो এ দেখা পাইছে আপোনালোকে এয়া এড আহি গৈছে গুগল এডছ মই এই ভিডিঅ'টো অলপ পজ কৰি দিছো আপোনালোকে এটা কৰিব কি আপোনালোকে ওপৰত যেটো দেখা পাইছে এটা URL আহি যায় সেই URLটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কৰিব কি আপোনালোকে এটোত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে এই পেন্সিলটো আনিব ইয়ালে আনি পেলাই আৰু এটা ডট কমৰ পিছত আৰু এটা ডট লগাই দিব লগাই পেলাই আপুনি সিম্পলি হেতু সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সেই ভিডিঅ'টো আকৌ নতুনকৈ ওপেন হ'ব এতিয়া আপোনালোকে এই ভিডিঅ'টোত কোনো ধৰণৰ এড দেখা নাপায় মই এটো অলপ এ আপোনালোকে দেখা পালে যে মই সেই এটো টিক্স ইউজ কৰাৰ পিছতে ইউটিউব ভিডিঅ'ত কোনো এড নোহাকৈ লগালক চালু হৈ যায় আপোনালোকে এটো টিক্স ব্যৱহাৰ কৰি ইউটিউব ভিডিঅ' এটাত কোনো এড নোহাকৈ চাব পাৰিব বন্ধুসকল আশা কৰো আপোনালোকে সকলো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই